হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই ভিয়েটনামৰ আন এডোখৰ সুন্দৰ ঠাই দেখাম। সেইডোখৰ হৈছে ভিয়েটনামৰ চাইগন বা হো চি মিন চিটিৰ কোচি টানেল। আহকচোন চাওঁ। এইদৰে আমি গৈ আছোঁ। এইটো ৰাস্তাটো আমি টাউনৰ পাৰ হ'লোঁ আৰু তাৰপৰা তেওঁলোকৰ এখন এণ্ট্ৰি হয়। তাৰপৰা ভিতৰৰ যিকেইটা টানেল আছে তালৈ যাব পাৰি। এইটো চাওকচোন, তেওঁলোকে কিদৰে লুকাই আছিল। যুদ্ধ হৈছিল যেতিয়া তেওঁলোকৰ তাত, তেওঁলোকে বৰ সুন্দৰকৈ লুকাই আছিল যাতে তেওঁলোকে দুশ্মনক এটেক কৰিব পাৰে, নিজেও লুকাই থাকিব পাৰে। এইদৰে তাত তলত ফুটা কৰি লৈ তেওঁলোকে এইদৰে সোমাই আছিল। চাওকচোন, এতিয়া ধৰিব পাৰিছেনে আপোনালোকে? ভাল লাগিলেনে চাই? কিমান ভাল লাগিছিল ন? কিমান বহুত কষ্ট কৰি আছিল তেওঁ। আমাৰ এতিয়া দেখি ভাল লাগিছে আৰু তাকে মোৰ এবাৰ মন আছিল সোমাবলৈ, ভয়ো লাগিছিল। সেইদিনাখন বতৰটো খুব ডাৱৰীয়া আছিল, সেইবাবে আমি সোমাব নোৱাৰিলোঁ। ভিয়েটনামত প্ৰথম আমেৰিকাই এটেক কৰিছিল, তেতিয়াৰে এইবিলাক কাহিনী হয়। বৰ্তমান আৰ্টিফিচিয়েল এটা টানেল হয়। যেতিয়া আক্ৰমণকাৰী আহিছিল তেওঁলোকে তললৈ নেচাইছিল, দৌৰি আহিছিল। সেই তেনেকুৱাতে ইয়াত তেওঁলোকে দৌৰি আহোঁতে ভৰিখন দি দিছিল। ভৰিখন দিওঁতে এইখন এইদৰে সোমাই গৈছিল আৰু তলত বহুত জোঙা জোঙা ৰদ পুতি থোৱা আছে। তেওঁলোকে ইয়াতে সোমাই তেওঁলোকৰ মৃত্যুবৰণ হৈছিল। তেওঁলোকে আমাক এইদৰে কৈছিল আৰু এইখিনি আপোনাৰ আজি বতৰটো খুব বেয়া আছিল, সেইকাৰণে ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই। মই এখন ফটো দি দিছোঁ, ইয়াতে চাব পাৰিব আপোনালোকে। দেখিছেনে? ইয়াত আকৌ এখন বন্ধ হৈ যায় পৰাৰ পাছত, তেতিয়া গম নাপায় তাত যে কোনোবা এজন পৰি গ'ল। তাৰপৰা এইটো এটা তেওঁলোকৰ টানেল হয়। এইদৰে বহুত সৰু ৰাস্তাটোদি সোমাই যাব লাগে। মোৰ মিষ্টাৰ সোমাইছে এজন, পাছৰজন আগৰজনো আমাৰ গ্ৰুপত যোৱা মানুহ। মোৰ সোমাবলৈ মন নাছিল, বহুত ভয় লাগিছিল সোমাবলৈ। বহুত সৰু হয়, 3 ফুট ওখ, 15 ফুট নে কিবা এটা কৈছিল, সিমানটো দীঘল হয়। মইয়ে নামি গ'লোঁ আৰু ভয়ে ভয়ে। ছোৱালীজনীয়ে ভিডিঅ'টো কৰিছে। এইজনে যাবলৈ নোৱাৰিলে, তেওঁ অকণ ভয় খালে, বহুত ঠেক আৰু মানে উশাহ ল'বলৈ অকণ প্ৰব্লেম হয়। অক্সিজেনটো অকণ কমি যায়গৈ বহুত ভিতৰত যে, বৰ ঠেক বাটটো। এইটো দেখিছেনে কিমান সৰু? কিবা এটা ভাল লাগিল, নতুন অভিজ্ঞতা হ'ল, কিন্তু মোৰ বৰ ভয় লাগিল কেনেবাকৈ ক'ৰবাত সোমাই যাম নেকি, বা সাপ বেং কিবা ওলাব নি, বা ভূমিকম্প আহিলে কি হ'ব। কিন্তু বহুত হিম্মত লৈ কৰি পেলাই যাবলৈলগীয়া হ'ল আৰু গ'লোঁ আৰু। তাৰপৰা তাত তেওঁলোকে অকণ লাইটৰ পোহৰ দিছে। এইফালে এজন গাৰ্ড আছে, তেওঁ টৰ্চ মাৰি আছে। সেইফালে যাব নালাগে, এইফালে আমাক যাবলৈ তেওঁলোকে ক'লে। সেয়া দেখিছেনে, এডোখৰ জেগা একদম বহুত আন্ধাৰ হয়। এইডোখৰত অলপ মোৰ ভয় লাগিছিল। অকণমান জেগা দেখিছেনে, কিন্তু বৰ ভয় লাগিছিল আন্ধাৰ মুন্ধাৰে যাবলৈ। বিশেষকৈ মানে তাৰ ওপৰতে এইটো ষ্টেপটো দি আমি বেলেগ এটা ঠাইত ওলালোগৈ। সেয়া ষ্টেপে উঠি আকৌ এইফালে কিমান তলত আছোঁ, ষ্টেপকেইটা দেখি সম্ভৱ আপোনালোকে ধৰিব পাৰিছে। তাৰপৰা এয়া হ'ল তেওঁলোকে মানে এনেকুৱা টানেলবিলাকতে সোমাই তেওঁলোকে যুদ্ধৰ কাৰণে যিবোৰ যন্ত্ৰ পাতি লাগে সেইবিলাক তেওঁলোকে বনাই আছিল ইয়াতে সোমাই লৈ। এয়া দেখিছে, তেওঁলোকে এইবোৰ চব বনাই ইয়াতে সোমাই লৈ বনাইছিল, যাতে তেওঁলোকৰ বিপৰীত পক্ষটোৱে একো গম নাপায়। এই হাথিয়াৰবোৰ বনাই আছে তেওঁলোকে। বৰ ধুনীয়াকৈ সিহঁতি এটা মিউজিয়াম বনাই থৈছে। এইবিলাক কেনেকৈ কাম কৰি আছে তেওঁলোকে, এইটো চাই ভাল লাগিল। বহুত ধুনীয়াকৈ বনাই থৈছে মিউজিয়ামটো। কম জেগা, বহুত জেগা নহয়, কিন্তু তাতে তেওঁলোকে সুন্দৰকৈ তেওঁলোকৰ টানেলৰ যিটো হেৰি আছিলে সেইটো মানে তুলিছে, ভিডিঅ' কৰি ৰাখিব পাৰিছে ধুনীয়াকৈ। তাত তেওঁলোকক যে শাস্তি দিছিল, শাস্তি দি কেনেকৈ বান্ধি ভৰি হাত বান্ধি থৈছিল, সেইবিলাকো এটা মিউজিয়ামতে বনাই থৈছে। বহুত বহুত শাস্তি দিছিল তেওঁলোকক। এই ভিডিঅ'বোৰ বা এই এনেকুৱা মূৰ্তিখিনি দেখিলে গম পোৱা যায় তেওঁলোকক কিমান কষ্ট দি ৰাখিছিল। ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ।